পূজা কৰিলে ভুৱনচন্দ্ৰ নদিয়াল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লক আৰু নদিয়াল ব্লকৰ তৰফৰ পৰা সমূহ ভিউৱাৰ্ছক মই স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'ৰ মাজলৈ। আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম যিসকলে বিয়া পতাৰ পাছত 2-3 বছৰ 4 বছৰ 5 বছৰ হৈ গৈছে কিন্তু সতি সন্তানৰ মুখ দেখা নাই। এনে কথাৰ ওপৰতে এনে পৰিস্থিতিৰ ওপৰতে আজি মই আপোনালোকৰ মাজত এই ভিডিঅ'টোত কথা পাতিম। যদি আপোনালোকৰ মনত বিশ্বাস আছে, ঈশ্বৰৰ ওপৰত বিশ্বাস আছে, তেনেহ'লে এই ভিডিঅ'টো চাব পাৰে। আৰু যদি বিশ্বাস নাই ঈশ্বৰৰ ওপৰত, ভগৱানৰ ওপৰত যদি বিশ্বাস নাই, তেনেহ'লে এতিয়াই এই ভিডিঅ'টো আপোনালোকে নোচোৱাকৈ আগবাঢ়ি যাব পাৰে। কথা হৈছে মানিলেই ধান নামানিলেই পতান বুলি কথা এষাৰ আছে আমাৰ অসমীয়া। এই কথাটোৱে হৈছে মানে আজি প্ৰায় কেইদিনমানৰ আগত মই গৈছিলোঁ এভাগ মন্দিৰলৈ। মানে মই ভিডিঅ'ত দেখুৱাইছিলোঁ যে শনি মন্দিৰত এভাগ শনিদেৱৰ মূৰ্তি দান কৰিবলৈ মোৰ লগৰ ল'ৰা এজনৰ লগত গৈছোঁ বুলি। আপোনালোকে ভিডিঅ'টো এবাৰ চাব, সেই ভিডিঅ'টো মই লিংকটো দি দিম, আপোনালোকে চাব। সেই ল'ৰাজনেনো কিয় শনি মূৰ্তি ভাগ দান কৰিছিলে তাত, সেই কথাটো কোৱা নাছিলোঁ। কিন্তু যি নহওক, তাৰো কিবা এটা উদ্দেশ্য আছিলে, সেইকাৰণে দিলে, তেওঁৰ মনৰ কামনা পূৰ্ণ হৈছিল, সেইকাৰণে দিলে। কিন্তু আমি এই কথাখিনি জানিবলৈ বিচাৰিম আমাৰ সেই পূজাৰীজনৰ পৰা, ভকতজনৰ পৰা জানিবলৈ বিচাৰিম যে তেখেতে কৈছে যে যিসকলে বিবাহ হোৱাৰ পাছতো, ঘৰ সংসাৰ কৰাৰ পাছতো তেওঁলোকৰ পৰিয়াললৈ এটা সন্তান অহা নাই, তাক লৈ তেওঁলোকৰ পৰিয়ালৰ দুখ কষ্ট বেদনা বহুত যন্ত্ৰণাত ভুগি আছে, তেওঁলোকে শান্তি পোৱা নাই, সুখৰ মুখ দেখা নাই। গতিকে তেনে যদি ব্যক্তি আছে, সেইভাগ মন্দিৰলৈ গৈ শুদ্ধ মনে যদি চাকি বন্তি অৰ্চনা আগবঢ়ায়, তেনেহ'লে কিন্তু সন্তান প্ৰাপ্তি হয় বুলি তেওঁ সেইদিনা ক'লে। আৰু সেইকাৰণে মই ভিডিঅ'টো পাছত যেতিয়া চাইছিলোঁ, দেখিলোঁ বৰ দৰকাৰী কথা এটা কৈছে পূজাৰীজনে, সেইকাৰণে মই এই ভিডিঅ'টো ৰাখি থ'লোঁ যে এইটো মই শেষত এবাৰ বনাবলৈ চেষ্টা কৰিম। আৰু সেয়াই নহয়, তেখেতে কৈছে যে যিসকলে এই মন্দিৰত আহি সন্তান পাবৰ কাৰণে প্ৰাৰ্থনা কৰিছিল শনিদেৱৰ ওচৰত বা শনিদেৱৰ ওচৰত শৰাই অৰিহণা দিছিলে, তেওঁলোকৰ কিন্তু সন্তান জন্ম হৈছে পাছত। আৰু তাৰে দুকপিমান ফটোও দেখুৱাই দিলে যে এইখিনি ৰাইজে ইয়াত চাকি বন্তি জ্বলোৱাৰ পাছত, ইয়াত সেৱা প্ৰাৰ্থনা জনোৱাৰ পাছত তেওঁলোকৰ জীৱনলৈ বোলে বা তেওঁলোকৰ সংসাৰলৈ সন্তান আহিছে বুলি কৈছে। গতিকে প্ৰথম পূজাৰীজনৰ মুখেৰে আপোনালোকে শুনি লওকচোন সেই কথাখিনি। এই ভাগৰ পৰাই আপোনাৰ প্ৰথম আৰম্ভ হৈছিল ন? প্ৰথম এই ভাগ মন্দিৰৰ পৰাই আৰম্ভ হৈছিল, এই ইয়াত প্ৰতিষ্ঠা কৰা শনি মন্দিৰ ভাগ। আৰু ইয়াৰ পৰা আজি ৰাইজৰ দান দক্ষিণা লৈ এনেধৰণৰ মন্দিৰ এভাগ তেওঁ স্থাপন কৰিবলৈ সক্ষম হ'ল। এইটো কথা কৈছোঁ শুনক। ইয়াত এই মন্দিৰ কোনো নাপালে, কাঠৰ নামঘৰ আছিলে। তেতিয়া আমি ঈশ্বৰক পূজা কৰি শিৱক পালোঁ। শিৱক পাই পেলাই তেতিয়া ফটো এখন আনি পূজা কৰিছিলোঁ। পূজা কৰাতে তেতিয়া এই মিয়া ঘৰত কাম কৰিবলৈ গৈছিলোঁ। কাম কৰি যাওঁতে তাতে মূৰ্তি ভাগ পালোঁ। মই লুকুৱাই থৈছিলোঁ, মৰিয়ে খতিয়ে চালোঁ, তেওঁলোকে মোক লুকুৱাব নালাগে, মই মালিক। তেওঁক পূজা কৰিলেই ল'ৰা ছোৱালী নোহোৱা ল'ৰা ছোৱালী পাব। একান্ত মনেৰে পূজা কৰিব লাগিব, সত্য কথা ক'ব লাগিব, মিছা কথা ক'ব লাগিব। মানে ইয়ালৈ আহি যদি ল'ৰা ছোৱালী সতি সন্তান নাথাকে, তেতিয়া যদি ধূপ বন্তি জ্বলোৱা হয়, সেৱা প্ৰাৰ্থনা যদি আগবঢ়োৱা হয়, তেনেহ'লে সতি সন্তান হয় নেকি? হাৰিয়ানা, যোৰহাট, নগাঁও, ঢেকীয়াজুলি, শদিয়া, তিনিচুকীয়া, চিলিং চাবৈ, ভূটান, অল ইণ্ডিয়া এই মন্দিৰৰ পোৱালি। বহীবিলাকৰ লেখা আছে, মই দেখিব নাজানো। আহোঁ ৰাইজসকল, আপোনালোকে চাগে পূজাৰীজনৰ মুখেৰে কোৱা সেই কথাখিনি শুনিলে। আৰু এতিয়া আপোনালোকে চাই লওক সেই ফটোখিনি। চিনবোৰ ক'ৰবাত আছে, তাত নাই। এইবোৰ মোৰ যোগেদি 16 দিন মদ খাই জীয়াই থকা মানুহ। আৰু এয়া মই পূজা কৰি এই মুৰ্গী
এয়া গৰুৱে ৰৈ আছে আৰু এইবোৰ মানুহ ল'ৰা ছোৱালী নহয় বুজাই আছে তোমালোকে এনেকুৱা কাম কৰিবা এইবোৰ স্কুল চব ৰখাই দিওঁ। নিশ্চয় ফটোখিনি আৰু পূজাৰীজনৰ সেই মন্তব্য শুনাৰ পাছত আপোনালোকৰ মনত ইমানকণ হ'লেও বিশ্বাস হৈছে নহয়নে বাৰু? যদি আপোনালোকৰ মনত বিশ্বাস হৈছে তেনেহ'লে দেৰি কৰি নাথাকিব, এনে পৰিস্থিতিত থাকিব নালাগে, সেই মন্দিৰ ভাগলৈ আহক আৰু এখন শৰাই বা এগছি চাকি জ্বলাই সেই মন্দিৰ ভাগত আপোনালোকৰ মনৰ কথা অৰ্পণ কৰক। নিশ্চয় সফল হ'ব, আপোনালোক ফলৱতী হ'ব বুলি মই আশা কৰিছোঁ। আৰু ইয়াৰ আগতে মই এষাৰ কথা কৈছোঁৱেই, মানিলেই ধান নামানিলেই পতান। সদায় বিশ্বাস লাগিব মানুহৰ মনত, বিশ্বাস থাকিলে কিন্তু সকলো সফল হয়।